Welcome back to my YouTube channel TMHS. আপোনালোকে মোৰ থাম্বনেইল দেখি গম পাইছে যে মই আজি কি টপিকত ক'বলৈ গৈ আছোঁ হয় ইতিমধ্যে কেইদিনমান আগত ৰবি শৰ্মা ডাঙৰীয়া ছাৰে এটা ফেচবুকত আৰু এটা ইনষ্টাগ্ৰামত পোষ্ট কৰিছে যে তেখেতে মোক্স মুভিখনৰ শ্বুটিং অলৰেডি ষ্টাৰ্ট কৰিছে আৰু মোক্স মুভিখনৰ কাৰণে আমি বহুত হেপী আৰু খুব বেছি এক্সাইটেড কাৰণ এইখন চিনেমাত আমি বলিউডৰ বিশিষ্ট তাৰকা শাৰদ ছেক্সেনাক আমি দেখিবলৈ পাম তেওঁ বলিউডৰ বহুত কেইখন পুৰণা মুভিত কাম কৰিছে নিউ মুভি তেওঁ বৰ্তমান এইখনেই কৰিব এই মোক্স মুভিখনত মোক্স এইখন ৰবি শৰ্মা ছাৰৰ নিজে লিখা ফিল্ম তো তেওঁ লিখা ফিল্ম বুলি ক'ব গ'লে খুব ইউনিক হ'ব আৰু খুব ইণ্টাৰেষ্টিং হ'ব ৰঘুপতিতকৈও খুব বেলেগ হ'ব তো খুব বেছি এক্সাইটেড হৈছোঁ এইখন মুভিৰ কাৰণে আৰু এইখন চাগে একশ্যন ড্ৰামা টাইপ মুভি হ'ব ইম'শ্যনছ বহুত থাকিব পোষ্টাৰ এখন আহিছিল কেইদিনমানৰ সেই পোষ্টাৰখন দেখি মানে অলপমান জাষ্ট ইমাজিন এটা কৰিব পৰা গৈছে কি একচুৱেলি কি হ'ব গৈ আছে আৰু এইখন মুভি যিহেতু বাহিৰৰ তাৰকাক লৈ দিছে তো খুব বেছি এক্সপেক্টেশ্যন আমি ৰাখিব পাৰিম এইখন মুভিৰ পৰা আৰু খুব বেছি এক্সাইটেড হৈছোঁ আৰু এইখন মুভি ক'বলৈ গ'লে 2026 বা লাষ্টৰ পিনে বা 2027ৰ মহিয়াত আহি যাব তাৰ আগত চাগে ধ্বজাখন আহিব পাৰে ধ্বজাৰ শ্বুটিং ষ্টাৰ্ট হৈছে নে এতিয়ালৈকে আমি কোনো ধৰণৰ তথ্য পোৱা নাই কিন্তু মোক্স মুভিখনৰ অলৰেডি শ্বুটিং ষ্টাৰ্ট হৈছে আৰু মোক্স মুভিখনৰ কাৰণে খুব বেছি এক্সাইটেড হৈ আছোঁ আৰু তাৰ আগত আমি ৰুদ্ৰ মুভি অহা 6 জুন তাৰিখে চিনেমা গৃহত দেখিবলৈ পাম আশা কৰোঁ সকলোৱে যে ৰুদ্ৰ মুভিখন চাই আৰু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীক ছাপোৰ্ট কৰে অল দ্য বেষ্ট টু দ্য মোক্স টিম থেংক ইউ